ইয়াত দুই ধৰণৰ বিদেশী আছে। এটা হৈছে অসমত কন্টিনিউয়াছলি যি বিদেশী আহি আছে, আজি আহিছে, কালি আহিছে, এমাহৰ আগত আহিছে। এটা হৈছে সেইটো। সেকেন্ড হৈছে DFN, যাক ডিক্লেয়াৰ্ড ফৰেন নেশ্যনেল বুলি কয়। আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টত কেছ এটা হৈছিল আৰু সুপ্ৰিম কোৰ্টে আমাক নিৰ্দেশ দিছিলে যে যিসকল ঘোষিত বিদেশী তেওঁলোকক যিকোনো প্ৰকাৰে আমি উভতাই পঠাই দিব লাগে। যিসকল ঘোষিত বিদেশী কিন্তু কোৰ্টতো এপিল কৰা নাই তেওঁলোকক আমি পুশবেক কৰিছোঁ। কিন্তু তাতো যদি কোনোবাই আমাক কৈছে যে নহয় মোৰ এপিল আছে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট, তেতিয়া আমি তেওঁলোকক কষ্ট দিয়া নাই। কিন্তু যোৱাকালিয়ে ৩৫ জন বাংলাদেশী একেলগে আমি মেঘালয় আৰু শিলচৰৰ বৰ্ডাৰত পাইছোঁ। তেওঁলোক কেইদিনমান আগতে আহিছিল। গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমি লগে লগে পুশবেক কৰি দিওঁ। আৰু তৃতীয়তে দেৰগাঁৱত আমাৰ আৰক্ষী অধীক্ষকসকলৰ মিটিং হৈছিলে। তাতে আমি সিদ্ধান্ত লৈছোঁ যে আমি ফৰেনাৰ্ছ ডিটেকশ্যনটো আমি স্পীড কৰিম, কাৰণ NRC বনোৱা পৰিৱেশৰ কাৰণে ডিটেকশ্যন অফ ফৰেনাৰ্ছ ৱাজ টেম্পৰেৰিলি ছাছপেণ্ডেড, অঘোষিতভাৱে, যে যিহেতু NRCৰ প্ৰক্ৰিয়া এটা চলি আছিলে। এতিয়া দেৰগাঁৱৰ আৰক্ষী সন্মিলনত আমি সিদ্ধান্ত লৈছোঁ যে আমি বিদেশীক যিটো চিনাক্তকৰণৰ প্ৰক্ৰিয়া সেইটো আমি এক্সপিডাইট কৰিম, সেইটো আৰু আমি খৰতকীয়া কৰিম। গতিকে অহা কেইদিনমানত পুশবেকো হ'ব, চিনাক্তকৰণৰ প্ৰক্ৰিয়াও চলিব, আৰু ভাৰত চৰকাৰে কিছু মানুহক বাংলাদেশ চৰকাৰৰ লগত যোগাযোগ কৰিও পঠিয়াব। তিনি ধৰণৰ